নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই কক্ষাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰি আছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ বায়ু আৰু পানীৰ প্ৰদূষণ এই পাঠটোৰ কিছু কথা আমি ইয়াৰ আগৰ ভিডিঅ'বোৰত আলোচনা কৰিলোৱে আজি আমি আলোচনা কৰিবলৈ লাইছো এই পাঠত থকা প্ৰশ্ন উত্তৰবোৰ আহা আমি আলোচনা কৰিম ইয়াতে প্ৰথম প্ৰশ্নটো আছে কি প্ৰকাৰে পানী প্ৰদূষিত হ'ব পাৰে পানী প্ৰদূষণ কি প্ৰকাৰ হ'ব পাৰে তোমালোকে বাৰু ক'ব পাৰিবানে আমি ঘৰতে বহুত ধৰণে পানী প্ৰদূষিত কৰো নহয় জানো গা ধোৱা বাচন ধোৱা কাপোৰ ধোৱা গতিকে যদি আমাৰ গাড়ী আছে গাড়ী ধোৱা কাপোৰ কানি সাবুন এইবোৰ যে লাগি থাকে গতিকে বিভিন্ন ধৰণে আমি কি হয় পানী প্ৰদূষিত হয় তথাপিও মই পইণ্ট কেইটামান লৈ আহিছো শিল্প উদ্যোগ আদি নিৰ্গত অপদ্ৰব্য তথা বৰ্জিত পদাৰ্থসমূহৰ দ্বাৰা পানী প্ৰদূষিত হয় খেতিত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য সাৰ কীটনাশক আদি পানীৰ লগত মিহলি হৈ পানী প্ৰদূষিত হ'ব পাৰে তৃতীয়তে মৰা গেলা পচা আদি আৱৰ্জনা প্লাষ্টিক বিভিন্ন ধৰণৰ তেল জাতীয় পদাৰ্থ সাবুন আদি পানীত মিহলি হৈও পানী প্ৰদূষিত হ'ব পাৰে আগবাঢ়িছো বানপানীত উঠি অহা নানা বৰ্জনীয় পদাৰ্থ পলস বোকা মৰাশ আদি দ্বাৰাও কি হ'ব পাৰে পানী প্ৰদূষিত হ'ব পাৰে গতিকে আমি ঘৰুৱা ব্যৱহাৰত পানী প্ৰদূষিত হোৱাৰ উপৰিও কল কাৰখানা খেতি বাতি বা বানপানী এনেকুৱা বিভিন্ন ধৰণৰ আকৌ কি হয় পানী কিন্তু প্ৰদূষিত হ'ব পাৰে নহয় জানো বাৰু আগবাঢ়িছো পিছৰটোলে তোমালোকে ব্যক্তিগতভাৱে বায়ু প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিবা এজন ব্যক্তিয়ে বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ কি কৰিব পাৰে আমি চাই লওঁ যিমান পাৰি গাড়ী ব্যৱহাৰ পৰিহাৰ কৰা আৰু সম্ভৱ হ'লে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰি কাৰণ গাড়ীখন যেতিয়া ব্যৱহাৰ আমি কমাই দিম ডিজেল পেট্ৰল পুৰা কম হ'ব তাৰ পৰা কি হ'ব বায়ু প্ৰদূষণ কমি যাব আৰু যিখন আমাৰ ৰাজহুৱা পৰিবহণ থাকে তাতে কি হয় এখন গাড়ীতে আমি কেইবাজনো লোক একেলগে যাত্ৰা কৰিব পাৰো কিমান বহুখিনি লোক আমি একেলগে যাত্ৰা কৰিব পাৰো গতিকে প্ৰদূষণৰ পৰিমাণটো কি হৈ যায় কমি যাব নহয় জানো বাৰু দ্বিতীয়টো আছে কম দূৰত্বৰ বাবে যান বাহন ব্যৱহাৰ নকৰি আমি অকমান দূৰতে যদি যাব লগা হয় গাড়ীখন লৈ নগৈ পেলাই আমি খোজকাঢ়িও যাব পাৰো নহয় জানো গতিকে আমি তেনেকুৱা ধৰণৰ কি হয় প্ৰদূষণটো কমাব পাৰো ডিজেল আৰু পেট্ৰলৰ পৰিৱৰ্তে LPG আৰু CNG দৰে পৰিষ্কাৰ ইন্ধন আমি ব্যৱহাৰ কৰিও প্ৰদূষণ ৰোধ কৰিব পাৰো দ্বিতীয়তে জাবৰবোৰ সদায় সঠিকভাৱে নিষ্কাশন কৰা আৰু জ্বলাই নিদিয়া জাবৰবোৰ সদায় সঠিকভাৱে নিষ্কাশন কৰিব লাগে যেতিয়া তেতিয়া জাবৰ যেতিয়া আমি জ্বলাই দিওঁ জুই লগাই সেইটো আমাক কি কৰে এইটো এটা বায়ু প্ৰদূষণৰ কিন্তু কাৰক হয় যান-বাহন আৰু ঘৰুৱা চিমনিৰ পৰা নিৰ্গত হোৱা নিৰ্গমন কি কৰিব লাগিব নিয়ন্ত্ৰণ কৰিব লাগিব যান-বাহন আৰু ঘৰুৱা চিমনিৰ পৰা নিৰ্গত হোৱা নিৰ্গমনটো কি হ'ব লাগিব নিয়ন্ত্ৰণ কৰি পেলাও আমি কিন্তু এই কামটো কৰিব পাৰো নহয় জানো বাৰু আগবাঢ়িছে পিছৰটোলে পৰিষ্কাৰ স্বচ্ছ পানী খোৱাৰ উপযোগী তোমাৰ মতামত আগবঢ়া পৰিষ্কাৰ স্বচ্ছ ফটফটীয়া পানী খোৱাৰ উপযোগী তোমাৰ মতামত আগবঢ়োৱা আমি আলোচনা কৰো যে পৰিষ্কাৰ বা স্বচ্ছ হলে যে পানীখিনি খোৱাৰ উপযোগী হ'ব তেনেকুৱা কিন্তু কথা নাই বা এইটো শুদ্ধ কথা নহয় স্বচ্ছ আৰু স্বচ্ছ পানী সদায় খোৱাৰ বাবে উপযুক্ত নহয় পানী পৰিষ্কাৰ যেন লাগিব পাৰে কিন্তু ইয়াত কিছুমান ৰোগ সৃষ্টিকাৰী থাকিব পাৰে কিন্তু কিছুমান ৰোগ সৃষ্টিকাৰী অনুজীৱ থাকিব পাৰে আৰু অনুজীৱৰ অন্যান্য দ্ৰৱীভূত অশুদ্ধিও থাকিব পাৰে সেই পানী খোৱাৰ আগতে পানী বিশুদ্ধ কৰাটো বাঞ্ছনীয় পানী বিশুদ্ধকৰণ ব্যৱস্থাৰ দ্বাৰা পানী উতলাই বিশুদ্ধ কৰিব পাৰি নহয় জানো বাৰু ধৰি লোৱা তুমি তোমাৰ নগৰখনৰ পৌৰ নিগমৰ এজন সদস্য তোমাৰ নগৰখনৰ সকলোবোৰ বাসিন্দাৰ ঘৰলৈ বিশুদ্ধ পানী যোগান ধৰিবলৈ কি ব্যৱস্থা ল'বা তাৰ এখন তালিকা প্ৰস্তুত কৰা আমি যদি আমাৰ নগৰখনত থকা প্ৰতি ঘৰ মানুহলৈ যদি আমি বিশুদ্ধ পানী যোগান ধৰিব বিচাৰো তেনেহলে আমি কি কৰিব পাৰো আলোচনা কৰিছো আহা সকলো বাসিন্দাক বিশুদ্ধ পানী যোগান নিশ্চিত কৰিবলৈ তলত দিয়া পদক্ষেপসমূহ ল'ব লাগিব প্ৰথমটো কি আছে মূল পানীৰ উৎসটো পৰিষ্কাৰ পৰিৱেশত নিৰ্মাণ কৰিব লাগিব আৰু সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰিব লাগিব পানীৰ উৎসটো প্ৰথমতে আমি ল'ব লাগিব নহয় জানো দ্বিতীয়তে আছে পানী বিশুদ্ধ কৰিবলৈ
ক্লোৰিনেশ্যন ক্লোৰিন সংযোগ কৰি ক্লোৰিনেশ্যনৰ দৰে ৰাসায়নিক পদ্ধতিও ব্যৱহাৰ কৰিব লাগিব পানীৰ পাইপৰ আশে-পাশে থকা ঠাইখিনিও পৰিষ্কাৰ হ'ব লাগিব এটো এটা কিন্তু বৰ ইম্পৰ্টেন্ট কথা যে পানীৰ পাইপৰ আশে-পাশে থকা ঠাইখিনিও কি কৰিব লাগিব আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব আগবাঢ়িছো পিছৰটোলে বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজৰ পাৰ্থক্যসমূহ ব্যাখ্যা কৰা বিশুদ্ধ বায়ু মানে কি সকলো গ্যাসবোৰ সঠিক অনুপাতত থাকে আৰু প্ৰদূষিত হলে কি হ'ব ক্ষতিকাৰক গ্যাসবোৰ কি হ'ব পৰিমাণটো বাঢ়ি যাব বিশুদ্ধ বায়ু অৰ্থাৎ 78% কি থাকিব আমাৰ নাইট্ৰজেন 78% নাইট্ৰজেন 21% অক্সিজেন আৰু 0.03% কি হ'ব কাৰ্বন ডাই অক্সাইড গেছ থাকিব আৰু তাৰ বাহিৰে অন্যান্য যেনেকৈ আৰ্গন মিথেন আদি থাকিব প্ৰদূষিত বায়ুত কি হ'ব নাইট্ৰজেন ডাই অক্সাইডটো বেছিকৈ থাকিব সালফাৰ ডাই অক্সাইড থাকিব কাৰ্বন মনোক্সাইডৰ কণা আদি ক্ষতিকাৰক গেছবোৰো থাকিব জীৱিত জীৱৰ বাবে ই ক্ষতিকাৰক নহয় কিন্তু জীৱিত জীৱৰ বাবে কি হয় এইবোৰ কিন্তু ক্ষতিকাৰক হৈ যাব এয়া আছিল বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজত পাৰ্থক্য এতিয়া আহিছো আমি তলত দিয়া গেছবোৰৰ ভিতৰত কোন কেইটা সেউজগৃহ গেছ নহয় ইয়াতে দিয়া আছে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড মিথেন আৰু নাইট্ৰজেন ইয়াৰে ভিতৰত কোন কেইটা সেউজগৃহ গেছ নহয় ক'ব পাৰিবানে আমাক সোধা আছে যে গেছবোৰৰ ভিতৰত কোন কেইটা সেউজগৃহ গেছ নহয় আমি জানো যে মিথেন সালফাৰ ডাই অক্সাইড আমি জানো যে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড আৰু মিথেন এই তিনিটা গেছ কিন্তু সেউজগৃহ গেছ হয় গতিকে ইয়াতে সেউজগৃহ গেছ নহব কেৱল নাইট্ৰজেনটো কিন্তু সেউজগৃহ গেছ বুলি ধৰা নহয় আগবাঢ়িছো পিছৰটোলে তোমাৰ নিজৰ ভাষাৰে সেউজগৃহ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰা সেউজগৃহ প্ৰভাৱ যাক আমি কি বুলি কওঁ গ্ৰীণ হাউস এফেক্ট বুলিও কোৱা হয় কি হয় সেউজগৃহ প্ৰভাৱৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হ'ব পাৰে কি হ'ব পাৰে গোলকীয় উষ্ণতা বৃদ্ধি হয় অৰ্থাৎ পৃথিৱীৰ গড় উষ্ণতা সামগ্ৰিকভাৱে বৃদ্ধি পাব পাৰে সেউজগৃহ গেছৰ ফলত সেউজগৃহ প্ৰভাৱ হয় সেউজগৃহ গেছৰ উদাহৰণ হ'ল কাৰ্বন ডাই অক্সাইড মিথেন জলীয় বাষ্প অৰ্থাৎ যেতিয়া এই সেউজগৃহৰ প্ৰভাৱৰ কথা যেটো আমি ক'লো সেউজগৃহৰ প্ৰভাৱটো হোৱাৰ লগে লগে কি হ'ব ইয়াৰ গোলকীয় উষ্ণতা বৃদ্ধি হ'ব আৰু তাৰ কাৰণে কি হ'ব পাৰে পৃথিৱীখনৰ গড় উষ্ণতাও কিন্তু সামগ্ৰিকভাৱে বাঢ়ি যাব আৰু এই সেউজগৃহ গেছবোৰ কি কাৰ্বন ডাই অক্সাইড মিথেন জলীয় বাষ্প ইত্যাদি সৌৰ বিকিৰণৰ পৃথিৱীৰ উপস্থিত হলে এই বিকিৰণবোৰ কিছুমান পৃথিৱীয়ে শোষণ কৰি তাৰ পিছত পুনৰ বায়ুমণ্ডললৈ মুকলি কৰি দিয়ে এটো মনত ৰাখিবা যে সূৰ্যৰ পৰা যেটো পোহৰ আহে এই পোহৰবোৰ যেতিয়া পৃথিৱীত আহে তেতিয়া কি হয় তাৰে কিছুমান পৃথিৱীয়ে শোষণ কৰে আৰু কিছুমান বায়ুমণ্ডললৈ মুকলি কৰি দিয়ে বায়ুমণ্ডলত উপস্থিত সেউজগৃহ গেছবোৰে এই বিকিৰণবোৰ আবদ্ধ কৰি ৰাখে অৰ্থাৎ বায়ুমণ্ডলত যেতিয়া কাৰ্বন ডাই অক্সাইড মিথেন সালফাৰ ডাই অক্সাইড এনেকুৱা গেছবোৰ বাঢ়ি যাব ইহঁতে সেউজগৃহ গেছবোৰ পৃথিৱীৰ পৰা উভতি যোৱাত কি কৰিব বাধা প্ৰদান কৰিব আৰু গেছবোৰ ৰাখি দিব এই গেছবোৰ বিকিৰণ আবদ্ধ কৰি ৰাখে আৰু তাপ ওলাই যাবলৈ নিদিয়ে ই আমাৰ গ্ৰহটোক কি কৰি পেলাইছে উষ্ণ কৰি ৰখাত সহায় কৰে আৰু এইদৰে মানুহৰ অস্তিত্ব সহায় কৰে কিন্তু সেউজগৃহ গেছৰ পৰিমাণ নিৰ্বিচাৰে যেতিয়া বৃদ্ধি হয় যেতিয়া লাগাতকৈ বেছিকৈ বৃদ্ধি হৈ যায় তেতিয়া পৃথিৱীৰ উষ্ণতা কি হয় অত্যাধিক বৃদ্ধিৰ ফলত কি হৈ যাব পাৰে গোলকীয় উষ্ণতা বৃদ্ধি পায় আৰু এইটোৱে হ'ল আমাৰ সেউজগৃহৰ প্ৰভাৱ আগবাঢ়িছো পিছৰটোলে গোলকীয় উষ্ণতাৰ ওপৰত এটা চমু বক্তৃতা প্ৰস্তুত কৰা আৰু বক্তৃতাটো শ্ৰেণীত প্ৰদান কৰা গোলকীয় উষ্ণতাটো কি হয় গোলকীয় উষ্ণতা বৃদ্ধি হলে পৃথিৱীৰ পৃষ্ঠৰ গড় উষ্ণতাটো কি হ'ব বাঢ়ি যাব আমি এটা অনুভৱ কৰিছোনে যে আমাৰ পৰিৱেশত কি হৈছে দিনে দিনে গৰমৰ পৰিমাণটো উত্তাপটো কি হৈছে বাঢ়ি গৈ আছে নহয় জানো এইবোৰ কিহৰ কাৰণে হৈছে এই গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলতে সংঘটিত হৈছে বায়ুমণ্ডলত সেউজগৃহ গেছৰ ঘনত্ব বৃদ্ধিৰ ফলত ইয়াৰ সৃষ্টি হয় সেউজগৃহ গেছসমূহৰ ভিতৰত কি গেছ আছে কাৰ্বন ডাই অক্সাইড মিথেন জলীয় বাষ্প আদি অন্তৰ্ভুক্ত আৰু এই গেছবোৰে পৃথিৱীৰ পুনৰ নিৰ্গত কৰা সৌৰ বিকিৰণক কি হয় আবদ্ধ কৰি ৰাখে আমি যে কৈছিলো যে পৃথিৱীৰ পৰা প্ৰয়োজনীয়খিনি পৃথিৱীয়ে শোষণ কৰি লয় আৰু বাকিখিনি উভতাই পঠিয়ায় বায়ুমণ্ডললৈ কিন্তু
এই গেছবোৰে কি কৰে সেই উভতাই পঠোৱা তাপখিনিও আবদ্ধ কৰি ৰাখে যাৰ ফলত পৃথিৱীৰ কি হৈছে আমাৰ গড় উষ্ণতাটো বৃদ্ধি হৈ গৈ আছে আগবাঢ়িছো ই আমাৰ গ্ৰহটোক উষ্ণ কৰি ৰখাত সহায় কৰে আৰু এইদৰে মানুহৰ অস্তিত্ব সহায় কৰে কিন্তু সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হ'লে পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ ফলত গোলকীয় উষ্ণতা কি হয় বাঢ়ি যায় প্ৰশ্নটোলৈ আহিছো তাজমহলৰ সৌন্দৰ্যৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে বৰ্ণনা কৰা আমি জানো যে পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ আগ্ৰাৰ তাজমহলটো এটা আৰু দেশ বিদেশৰ পৰ্যটকে আমাৰ এই তাজমহলটো চাবলৈ আহে ই আমাৰ বাবে এটা সম্পদ নহয় জানো কিন্তু এতিয়া কি হৈছে বায়ুমণ্ডলৰ প্ৰদূষণৰ বাবে আমাৰ এই তাজমহলটোৰ সৌন্দৰ্যৰ ওপৰতো কি হৈছে এটা ভাবুকি আহিছে কেনেকৈ আহিছে চাও এচিড বৰষুণ তাজমহলৰ সৌন্দৰ্যৰ প্ৰতি এক ডাঙৰ ভাবুকি যেতিয়া কীৰ্তিচিহ্নটোৰ ওপৰত এচিড বৰষুণ পৰে যেটো সম্পূৰ্ণ মাৰ্বলৰ তেতিয়া ই মাৰ্বলৰ সৈতে বিক্ৰিয়া কৰি গুৰিৰ দৰে পদাৰ্থ গঠন কৰে যিয়ে তাৰ পিছত বৰষুণ উটুৱাই লৈ যায় আৰু এই পৰিঘটনাটো কি বুলি কোৱা হয় মাৰ্বল কেন্সাৰ বুলিও কোৱা যায় গতিকে আমাৰ আগ্ৰাৰ যেটো তাজমহল আগ্ৰাৰ ওচৰে পাজৰে থকা বিভিন্ন ফেক্টৰী আৰু বিভিন্ন কাৰণত বায়ু প্ৰদূষণ ঘটি কি হৈছে ইয়াতে এচিড বৰষুণৰ সৃষ্টি হয় আৰু সেই এচিড বৰষুণবোৰ যেতিয়া আগ্ৰাৰ তাজমহলটোত পৰে যেহেতু তাজমহলটো মাৰ্বলৰ হয় এই তাজমহলটোৰ লগত এটা মাৰ্বলৰ লগত এচিডবোৰে এটা বিক্ৰিয়া কৰে আৰু বিক্ৰিয়াৰ ফলত মাৰ্বলবোৰ ক্ৰমে কি হৈছে ক্ষয় হৈ যাবলৈ ধৰিছে আৰু ইয়াক কি বুলি কোৱা হয় মাৰ্বল কেন্সাৰ বুলিও কোৱা হয় লগতে আগ্ৰাৰ সমীপত অৱস্থিত মথুৰা তেল শোধনাগাৰৰ পৰা নিৰ্গত যি কণিকা থাকে এই কণিকাবোৰৰ পৰা কি হৈছে মাৰ্বলটো হালধীয়া হৈ পৰিছে এয়া কিন্তু আমাৰ বাবে এটা ভাবুকিৰ কথা হৈছে নহয় জানো বাৰু প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠটোত আমি বায়ু আৰু পানী প্ৰদূষণৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিলো আৰু মই আশা কৰিম যে তোমালোকে ইয়াৰ বিষয়ে সুন্দৰকৈ বুজি পাইছা মই অনুৰোধ জনাম যে তোমালোকে নিজৰ টুকা বহীখনতো এই বিষয়ে লিখি ৰাখিবা আৰু পাঠটো আকৌ এবাৰ সুন্দৰকৈ পঢ়িবা আজিলৈ আমি ইয়াতে সামৰিছো নমস্কাৰ